ফ্ৰেণ্ড, কি খবৰ? আপোনালোকৰ চাগে সকলোৰে ভালেই। আৰু আমি মাঘৰ বিহু খানাটো মানে পথাৰত খাইছোঁ। এয়া লাইট জ্বলি আছে, দেখুৱাম আপোনালোকক সকলোখিনি। আৰু এবাৰ যিহেতু মই গোলাঘাটত নাই, আৰু দাদাই ইনভাইট কৰি থৈছিলে ঘৰলৈ আহিবলৈ, আৰু এবাৰ ঘৰত আহি খাইছিলোঁ। আৰু কোন কোন আছে মই সকলোখিনি দেখুৱাম আপোনালোকক। আৰু দেখিলে আমাৰ ভেলাঘৰটো দেখুৱালোঁ আপোনালোকক। আৰু এতিয়া মানে আমি ৰাতিহে খাম ইয়াত খানাটো, আৰু অলপ দেৰিকৈ মেজিও পতা হ'ব। সৰুকৈ, যিহেতু ডাঙৰকৈ মেজি পাতিব নোৱাৰোঁ, সৰুকৈ পাতিম। আৰু আহি ঘৰৰ পৰা আহি মই ভেলাঘৰ পালোঁহি। আৰু ভেলাঘৰত কোন কোন আছে সেয়াও দেখুৱাম আপোনালোকক। এই এতিয়া আমাৰ গুণগুণ আৰু টিকলি আছে, এইয়া গুণগুণ আমাৰ টিকলি এইয়া। আৰু কোন কোন আছে বাকীখিনি দেখুৱাই আছোঁ, চাই থাকিব। এয়া আমাৰ ৰিমন, দেখিছে ৰিমনে কি কৰি আছে? মটৰ আৰু পিঁয়াজ গুচাই আছে। সেয়া নবৌ কি কৰিছে? পিঁয়াজ গুচাই আছে। আৰু এয়া চিনি পায় আপোনালোকে, এয়া মন্দিৰা এয়া চব্জি কাটি আছে। গোটেই ঘৰৰ মানুহে আছোঁ যিহেতু। আৰু আমাৰ ভেলাঘৰ একদম ফুল কৰি থৈছে। ভেলাঘৰ চাবই নোৱাৰি, দেখিছে না? পানী, ইয়াতে নিমখ মছলা, মাছ চাছ আছে, দেখিছে। আজি মানে আমাৰ মাঘৰ বিহুত কলপাতত আজি ভাত খোৱা হ'ব পথাৰত, কলপাতত খাম। আৰু এয়া আমাৰ ভেলাঘৰত দেখিছে না, কোন কোন সোমাই আছে দেখুৱাইছোঁ। এয়া আৰু এয়া দাদাই টিকলিক লৈ আছে। এয়া টিকলি, হয় না? হয় না? কি হ'ল? কি হ'ল? হয় না? কি হ'ল? হয় না? কি হ'ল? এয়া দেখিলে দাদা আৰু টিকলি। এইটো হয় ন, মই ভিডিঅ' বনাই আছোঁ ন। আৰু আমাক খানা বনোৱা জেগাটো দেখুৱাইছোঁ। বহুত সুন্দৰভাৱে মানে চাফ চিকুণ কৰি লোৱা হৈছে। আৰু ইয়াত দেখিছে জুই জ্বলি আছে, মানে ভাত বনাম যিহেতু চৌকাটো অলপ গৰম কৰি লৈছোঁ পথাৰত যিহেতু। আৰু এটা এইটো ইয়াত খানা বনোৱা হ'ব। আৰু বাকীখিনি চব তাত আছে। আৰু আহি আছে, মাও আহি আছে, মাক দেখুৱাই আছে। এয়া নবৌহঁতে জুই জ্বলাই লৈছে। সেয়া মা আহি পালেহি। এয়া মা, মায়ে একদম ধুনীয়া টুপি এটা পিন্ধি আহিছে চব। মা বোলে জ্বৰ হ'ব বোলে, টুপিটো পিন্ধি আছে মায়ে। এয়া মা। আৰু বাকীখিনি আহিব, সকলোকে দেখুৱাম আপোনালোকক। এয়া চাহ খোৱা ষ্টাৰ্ট হৈ গ'ল। এয়া সঞ্জু, এয়া অনন্তদা নবৌ আছে, এয়া আমাৰ গুণগুণ, এয়া মা, এয়া মন্দিয়া বাইদেউ, এয়া পাপা, এইখিনিত আছে আমাৰ নবৌ, এয়া ৰিমন, এয়া দাদা বহি আছে এইখিনিত, এয়া অনন্তদা, লাল চাহ একদম মজা লাগিছে। এইটো আমাৰ সঞ্জু। এয়া দেখিছে মাংস বনোৱা ষ্টাৰ্ট কৰি দিলোঁ। এয়া পিঁয়াজ আৰু গোটা জিৰা দি পেলাই মই ফ্ৰাই কৰি আছোঁ। তাৰ পাছতে মাংসটো দিম, আদা নহৰু অলপ দেৰিকৈ দিম, আৰু দেখুৱাই থাকিম কেনেকৈ বনাওঁ কি কৰি, চাই থাকিব। দেখিছে অনন্তদা মাংস দিছে, পিঁয়াজ আল্টিমেটলি হৈ গৈছে। আৰু এয়া মাংস দিলোঁ, ইয়াত এতিয়া আমি লৰাই দিয়া হ'ব সুন্দৰভাৱে। দাদাই লৰাই আছে, দেখিছে এয়া মাংস লৰাই আছে অনন্তদাই। এয়া অনন্তদা ব্ৰইলাৰ মাংস, চিকেন লোকেল মুৰ্গী। আৰু আমি যেতিয়া মাংসটো সুন্দৰভাৱে ড্ৰাই হৈ যাব, ইয়াত আমি এড কৰিম আদা নহৰু পেষ্ট মানে আমি খুন্দি থৈছোঁ, মিক্সিত দিয়া আছে, আদা নহৰু দিয়া হ'ব। আৰু এইপিনে আছে নবৌ, এয়া নবৌক দেখিছে, নবৌৱে মাছ ফ্ৰাই কৰিব। এতিয়া আমি মাছ কৰিছিলোঁ এয়া, আৰু সুন্দৰভাৱে একদম ৰঙা পিচ কৰি পেলাই ফ্ৰাই কৰা হ'ব। ফুলকবি আৰু মটৰ বিলাহী এনেকৈ বনোৱা হ'ব, সেইটো ৰেচিপি, মাছৰ ৰেচিপিটো। আৰু কি বনাম সেয়া দেখুৱাই থাকিম আপোনালোকক। দাদা আছে, সঞ্জু আছে, সেয়া অনন্তদাক লৰাবলৈ দিছোঁ।
এয়া মাংস আৰু ইয়াক আমি এতিয়া সুন্দৰভাৱে ফ্ৰাই কৰিম আৰু কি কৰিম কি নকৰিম সকলোখিনি দেখুৱাই থাকিম আপোনালোকে ভিডিঅ'টো চাই থাকিব ফুলকবি মটৰ আছে এটা ৰেচিপি বনিব কি কি আছে মই দেখুৱাই আছোঁ আৰু এই মিক্সিত মানে আমি হেৰি কৰি থোৱা হৈছে আদা নহৰু পেষ্টটো আছে আৰু ইয়াত পিঁয়াজ এয়া বিলাহী দেখিছে আৰু এয়া আলু কাটি থৈছে মাংস এয়া আমাৰ মাংস এয়া ব্ৰইলাৰ বাকী দেখুৱাই আছোঁ মই হাঁহটো বনাই হ'ল এয়া দাদা আছে এইখিনিত ওচৰত আৰু নবৌয়ে মাছ ফ্ৰাই কৰি আছে আৰু মাছ সুন্দৰভাৱে ফ্ৰাই কৰি আছে নবৌয়ে চব দেখুৱাইছোঁ এয়া ৰঙা মাছ আৰু ৰঙা হ'ব তাৰপাছত আমি একদম সুন্দৰভাৱে প্ৰস্তুত কৰিম কেনেকৈ বনাম দেখুৱাই থাকিম সকলোখিনি এয়া নবৌ এইখিনি এয়া আমাৰ বাবু দাদা আনন্দ দাক দি দিছোঁ মাংস ফ্ৰাই কৰিবৰ কাৰণে এয়া আনন্দ দাক ফ্ৰাই কৰি আছে এয়া আৰু বাকীখিনি চব জুইৰ ওচৰত বহি আছে বাকী গোটেইখিনি চব জুইৰ ওচৰত বহি আছে মাঘৰ বিহু খানা পথাৰত আজি সুন্দৰ হ'ব যিহেতু মাংস আলু দিয়া হৈ গৈছে আৰু ইয়াত আমি এড কৰিলোঁ আদা নহৰু পেষ্ট আৰু এটা সুন্দৰভাৱে ফ্ৰাই কৰি আছোঁ দেখিছে আপোনালোকে কি সুন্দৰভাৱে ফ্ৰাই হৈ আছে মাংসটো কোন কোন আছে চব দেখুৱাইছে এইয়া দাদা আৰু আমাৰ পোৱালি আহি পাই গ'লি আৰু ভাইটি এটা ৰেচিপি বনাই আনিছে দেখুৱাব এইয়া গাইছ দেখিছে বহুত এটা সুন্দৰ ৰেচিপি বনাই আনিছে এইটো এয়া আৰু এইখিনি আমাৰ নবৈ লছ মাৰি আছে আৰু মাছ দিয়া দেখিছে নবৈ ফ্ৰাই কৰি আছে আৰু চব ফ্ৰাই কৰিছে ইয়াত আমি এতিয়া বিলাহী এড কৰা হৈ গ'ল এয়া দেখিছে এয়া দাদাই লৰাই আছে পূৰা এয়া যিহেতু সকলোখিনি গ্ৰেভিয়ে বনাম পানী দিয়া নহ'ব যিহেতু বিলাহী দিয়া হৈছে সেইকাৰণে এয়া আৰু ইয়াত আমি মছলা এড কৰি দিয়া হৈছে আৰু এতিয়া গ্ৰেভি বনাম ইয়াত আমি এয়া ফুলকবি মটৰ দেখিছে নবৈ ভাজি লৈছে ইয়াতে পিঁয়াজ আদা নহৰু পেষ্ট সকলোখিনি দিয়া হৈছে আৰু ফুলকবিটো সুন্দৰভাৱে ভাজি ল'ব তাৰপাছত আমি গ্ৰেভি বনাই পেলাই মাছটো দিয়া হ'ব এয়া নবৈ পূৰা বনাই আছে কাটি এয়া মাংসৰ ৰেচিপি আল্টিমেটলি হৈ গৈছে এইয়া চাওক আৰু মই দাঙি দেখুৱাইছোঁ আপোনালোকক এয়া চাওক আমাৰ মাংসৰ ৰেচিপি আৰু সুন্দৰভাৱে হৈ গৈছে দাঙি দেখুৱাই দিছোঁ আপোনালোকক দেখিছে এয়া এটা সুন্দৰে টেষ্টি হ'ব যিহেতু আমি বেছি মছলা এড কৰা নাই ইয়াত আদা নহৰু পেষ্ট আছে আৰু এনেকৈ বনাইছোঁ দেখিছে বহুত সুন্দৰভাৱে এটা প্ৰস্তুত কৰিলোঁ যিহেতু পথাৰৰ খানাটো খোৱাৰ টেষ্টটোৱে বেলেগ যিহেতু এয়া দেখিছে ৰেডি হৈ গ'ল এয়া আমাৰ মাংস হৈ গ'ল আমি নমাই লৈছোঁ এতিয়া ধনিয়া কাটি আছে দাদা এয়া নাই অকণ পাতলাকৈ এয়া ধনিয়া কাটি দি আমি চাৰিওপিনে ধুনীয়াকৈ ধনিয়াটো কাটি দিম আৰু কাটি পেলাই তাক লৰাই পেলাই আমি ঢাকনি লগাই দিম তেতিয়া মানে ইয়াৰ স্মেলটো এটা বহুত ধুনীয়া আহে ধুনীয়াটো খাই লাষ্টত দিব লাগে দেখিছে দাদাই ধনিয়া কাটি আছে সুন্দৰকৈ আৰু আমাৰ মাংসৰ ৰেচিপি আল্টিমেটলি হৈ গ'ল আৰু নবৌয়ে ফুলকবি মটৰ বিলাহী এড কৰি পেলাই থৈছে এইটো আমি গ্ৰেভি বনাই আছোঁ এই দেখিছে দাদাই কাটি ৰেডি কৰিলে আৰু আমি এতিয়া ঢাকনি লগাই দিম লৰাই পেলাই সুন্দৰকৈ দেখিছে হৈ গ'ল আমাৰ মাংস ৰেডি মাংস ৰেচিপি ৰেডি হৈ গ'ল দাদা ঢাকনি লগাই দিয়ক আৰু নালাগে হৈ যাব নালাগে এয়া দেখিলে দেখিছে ফুলকবি মটৰ আৰু বিলাহী এটা গ্ৰেভি বনাই আছোঁ ইয়াতে আমি মাছটো এড কৰিম আৰু মাছটো আমি এনেকৈ সুন্দৰভাৱে ফ্ৰাই কৰি ৰাখিছোঁ এয়া আৰু এড কৰিম দেখুৱাম মই আৰু ইয়াত ধনিয়া লৈ আহিছোঁ আমি এয়া আল্টিমেটলি হৈ গৈছে ইয়াত আমি
অকল মাছটো এড কৰিম আৰু ধুনীয়াকৈ হোৱাৰ পাছত যেনেকৈ দেখুৱাইছিলোঁ আপোনালোকক ধনিয়া দি পেলাই ইয়াকো নমোৱা হ'ব দেখুৱাম। আৰু আমি এইপিনে বেলেগ বনাবলৈ লৈছোঁ, দেখুৱাম মই কি বনাইছোঁ। দাদাই জ্বলা ভাজিৰ ৰেচিপি এটা বনাই আছে, মাছৰ মাথা আছে আৰু আদা নহৰু পেষ্ট ইয়াত হেৰি কৰি এড কৰিছে আৰু এয়া বেঙেনা আছে, বেঙেনা আৰু মাছৰ মাথা এটা জ্বলা চব্জি বনোৱা হ'ব আৰু দেখুৱাইছোঁ এয়া সুন্দৰভাৱে। এয়া দেখিছে নবৌৱে মাছৰ ৰেচিপি বনালে, বহুত সুন্দৰকৈ বনাই থৈছে। এয়া চব দেখুৱাইছোঁ মই, এয়া মাছৰ ৰেচিপি ৰেডি কৰিলে নবৌৱে। আৰু অলপ উতলাৰ পাছতে আমি ইয়াত কি কৰিম, ইয়াতো একে ধনিয়া এড কৰিম। এইজনী নবৌ এয়া দেখিলে, আৰু ইয়াত সুন্দৰভাৱে একদম প্ৰস্তুত কৰিলে নবৌৱে বনাই মেলি আছে। আৰু অলপ উতলিবলৈ বাকী আছে। এয়া চব মাছৰ ৰেচিপি হৈ গ'ল আৰু ধনিয়া ইয়াত এড কৰি দিলোঁ, এয়া নমালোঁ আমি। আৰু বৌয়ে কিবা বনাই আছে সেয়াও দেখুৱাই আছোঁ আপোনালোকক। এয়া বৌ দেখিছে, আৰু বৌয়ে জ্বলা ভাজি বনাই আছে। এইয়া দেখিছে জ্বলা ভাজি বনাই আছে। আৰু লাষ্টত আমি গাহৰি বনাম, আৰু এইটো মই গাহৰিটো নিজে বনাম, মানে ভালকৈ দেখুৱাম কেনেকৈ বনাম। এয়া চব মাছৰ মাথা আৰু বেঙেনা এটা জ্বলা ভাজি বনাই আছোঁ। এইয়া চব এইয়া নবৌ, এইয়া ৰিমন, এইয়া পাপা আছে, পিনে মায়ে চাউল ধুই আছে, চন্দু আছে, গুণগুণ গোটেইখিনি আছে। এইয়া নবৌ দেখিলে আমাৰ গোটেই সকলো খানাখিনি দেখুৱালোঁ। আৰু কোন কোন আছে আকৌ এবাৰ দেখুৱাইছোঁ মই আপোনালোকক। এয়া অনন্তদাও ইউটিউবৰ চেনেল আছে, ফেচবুকতো আছে। আৰু আজি গোটেইখিনি ককাই ভাই নিচিনা গোটেইখিনি আমি গোট খালোঁ। আৰু ইয়াতে আছে এয়া পাপা দেখিছে, আৰু কোন কোন আছে দেখুৱাইছোঁ। নবৌ এইপিনে আছে মা একদম সৰু ছোৱালী নিচিনা হৈ আছে দেখিছে, একদম টুপি চুপি লগাই মা পলালে সেইপিনে গুচি গ'ল ভিডিঅ' কৰি থকা দেখি। তাৰপাছতে এইপিনে আছে পাপা, এয়া দেখুৱাইছোঁ পাপা, এয়া পাপা পাপাক দেখিলে আপোনালোকে। আৰু কোন কোন আছে দেখুৱাই আছোঁ। এয়া মোৰ ৱাইফ এইগৰাকী, আনদিনাখন বাইদেউ বুলি কওঁ, আজি আৰু ৱাইফ বুলি কৈ দিছোঁ আপোনালোকক। এয়া দেখিছে। আৰু কোন আৰু বাকী কোন কোন আছে সেয়া দেখুৱাই আছোঁ আপোনালোকক। আৰু বহুত আছে আমাৰ লগত, মানে যিহেতু আমি গোটেই ঘৰতে আছোঁ, আজি বেলেগ কোনো নাই, গোটেইখিনি ঘৰতে খাই আছোঁ। দেখুৱাই আছোঁ মই কোন কোন আছে। এইটো আমাৰ বাবু দাদা, এইটো বাবু। তাৰপাছতে আমাৰ ছোৱালী এজনী আছে, আমাৰ ছোৱালীজনীকো দেখুৱাম। এইজনী আমাৰ গুণগুণ দেখিছে, এইজনী গুণগুণ। আৰু ভাই বোৱাৰী আছে লগতে আজি, এইজনী ভাই বোৱাৰী, এইজনী ভাই বোৱাৰী। আৰু ন কি হ'ল এইপিনে দেখিছে ভাই বোৱাৰী বহি আছে। আৰু এইজনী টিকলি ভিডিঅ' আপোনালোকে দেখিছে, টিকলি ভিডিঅ' মই আপলোড কৰিছিলোঁ। আৰু কোন কোন আছে দেখুৱাই আছোঁ। আৰু ইয়াত কোন আছে, আমাৰ ভেলাঘৰত কোন কোন আছে সেয়া দেখুৱাই আছোঁ। আৰু মানে আমাৰ নবৌ টোপনি ধৰিছে, দেখুৱাই আছোঁ। এই নবৌ ওচৰলৈ আহিছোঁ। চব এইজনী বৌয়ে মুখখন ঢাকি দিছে, এই আছে দেখুৱাই লৈছে দেখিছে ভালকৈ। এইয়া বৌয়ে আজি জ্বলা ভাজি বনালে সুন্দৰভাৱে। আৰু কোন কোন আছে বাকীখিনি দেখুৱাই আছোঁ। আৰু দাদা আছে, দাদা এইপিনে আছে, দাদা আৰু ভাইটি আছে, আহিলে মই আপোনালোকক সেয়াও দেখুৱাম। গাইজ দেখিছে গাহৰি মাংসৰ ৰেচিপি বনাই আছোঁ সুন্দৰকৈ। আৰু মই মানে গাহৰিটো প্ৰথম মানে পিঁয়াজ আৰু এনেকৈ পিঁয়াজ দি পেলাই মানে ভাজি আছোঁ। আৰু আদা নহৰু এয়া দেখিছে দাদাই লৈ আছে হাতত মিক্সিত সেয়া। আৰু মই এইটো ভাজিম, মাংসটো অলপ ড্ৰাই কৰি ল'ম, তাৰপাছত আদা নহৰু পেষ্ট দিম। আৰু কেনেকৈ বনাই থাকিম সেয়াও দেখুৱাই থাকিম আপোনালোকে, চাই থাকিব সকলোখিনি। দেখিছে আমাৰ গাহৰি মাংসৰ ৰেচিপি এইয়া চব একদম বনাই আছোঁ। এইটো ড্ৰাই বনোৱা হ'ব। আৰু গাহৰি মাংস থাকি গ'ল, এয়া আমি ষ্টিকত দিম। আৰু ইয়াৰ লগত আমি এড কৰি দিম বিলাহী, এয়া বিলাহী থৈ দিছোঁ, বিলাহী এড কৰিম। আৰু এয়া গাহৰি মাংস বনাই আছোঁ, একদম নিজে বনাই আছোঁ। আদা নহৰুৰ পৰা ধৰি সকলোখিনি দিছোঁ, ইয়াত লং ইলাচিলৈকে আছে। আৰু বনাই থাকিম। ইয়াৰ টেষ্টি কেনেকুৱা হয় মানে যিকেইজনে খায় মই তেওঁলোকৰ সতে সুধিম মানে কেনেকুৱা হৈছে গাহৰি মাংসটো। এয়া চব যে আমাৰ গাহৰি মাংসৰ ৰেচিপি, এয়া চব একদম সুন্দৰভাৱে প্ৰস্তুত হৈ গৈছে। ইয়াক আমি ড্ৰাই কৰিম যিহেতু গাহৰি মাংসটো। এয়া চব
এইয়া গাহৰি মাংসৰ ৰেচিপি ৰেডি হৈ গ'ল আৰু অলপ থৈ দিছোঁ এয়া আমি ষ্টিকত পুৰিম যিহেতু এয়া চব এই ষ্টিকত পুৰিবৰ কাৰণে আমি থৈ দিছোঁ দেখিছে এই আমাৰ গাহৰি মাংস হৈ গৈছে আল্টিমেটলি এয়া আৰু ইয়াত এড কৰিম ধনিয়া এয়া চব গাইজ দেখিছে গাহৰি মাংসৰ ৰেচিপি আজি বহুত সুন্দৰকৈ বনাইছোঁ যিহেতু ইয়াত আদা নহৰুৰ পৰা ধৰি লং ইলাচিলৈকে সকলোখিনি ইয়াত আছে এয়া চব আৰু এয়া সঞ্জুক লৰাবলৈ দি আছোঁ এইটো সঞ্জু যিহেতু সঞ্জু মোৰ লগত আছে আজি আৰু এয়া চব গাহৰি মাংসৰ ৰেচিপি এনেকৈ হ'ব গ্ৰেভি টাইপ বনাইছোঁ আজি গোটেইখিনি গ্ৰেভিয়ে বনাইছোঁ আৰু এয়া দেখিছে আমাৰ গাহৰি মাংসৰ ৰেচিপি হৈ গৈছে সুন্দৰভাৱে এয়া চব এয়া দেখিছে আমাৰ গাহৰি মাংসৰ ৰেচিপি ৰেডি হৈ গ'ল আৰু আমি ইয়াত এতিয়া ধনিয়া এড কৰিম আৰু ধনিয়াটো মই কাটি থৈছিলোঁ যিহেতু এয়া দেখিছে ধনিয়া এড কৰি আছোঁ এয়া ধনিয়া এড কৰি আছোঁ সুন্দৰভাৱে এয়া চব ইয়াৰ এটা টেষ্টি বেলেগ এটা হয় যিহেতু ধনিয়াটো এড কৰি দিছোঁ এয়া ধনিয়া এড কৰি দিলোঁ আৰু ইয়াক মই অকণমান লৰাই দিম যিহেতু ধনিয়াটো মানে স্মেলটো আহিবৰ কাৰণে মানে একচুৱেলি এয়া চব আৰু গাহৰি মাংস এইটো দেখিছে ধুনীয়াকৈ হৈ গৈছে আমাৰ গাহৰি মাংস ৰেডি হৈ গ'ল এয়া চব গাহৰি মাংস আমাৰ ৰেডি চব আজি মই আপোনালোকক কৈছিলোঁ যিহেতু মই গ্ৰেভি বনাম সকলোখিনি গ্ৰেভি বনাম বুলিয়ে কৈছিলোঁ আৰু গ্ৰেভিয়ে বনাইছোঁ গোটেইখিনি এই দেখিছে আৰু এয়া গাহৰি মাংস চব পিচ ডাঙৰ ডাঙৰকৈ আমি কাটি আনিছিলোঁ গাহৰি মাংস যিহেতু এই দেখুৱাই আছোঁ সকলোখিনিয়ে দেখুৱাই আছোঁ এয়া চব এয়া দেখিছে এয়া ৰেডি গাহৰি মাংসৰ ৰেচিপি একদম অ'কে ৰেডি হৈ গ'ল আমাৰ আৰু ওচৰত সঞ্জু বহি আছে এইটো সঞ্জু আৰু সেয়া দাদা তাৰপিছতে এইপিনে ভাইটি আছে এয়া অনন্ত দা আছে আৰু আমি যিটো গাহৰি মাংস থৈ দিছিলোঁ মই দেখুৱাইছিলোঁ আপোনালোকক সেইটো ষ্টিকত আমি পুৰিম দাদাই মানে কি হৈছে বাঁহৰ মাৰি দি পেলাই ৰেডি কৰি আছে সেইটো আমি এতিয়া হেৰি কৰি পুৰিম মানে ষ্টিকত দি খাবৰ কাৰণে আৰু সেয়া দাদা ষ্টিকত হেৰি কৰি ষ্টিকডাল মানে বনাই আছে যিহেতু এয়া দেখিছে আমাৰ ভাত খোৱা টাইম হৈ গ'ল আৰু এয়া খুৰা আছে বহি এয়া খুৰাই এয়া মাংস ভাত খাই আছে মাংস মাছ আৰু গাহৰি মাংস আছিলে যিহেতু খুৰাই মানে মাছ নাখায় আৰু এয়া আমাৰ নব দেখিছে এইজনী বৌ আৰু এয়া বৌয়ে খাই আছে এয়া হৈছে আমাৰ অনন্তদা নব এয়া খাই আছে দেখুৱাই আছোঁ এয়া তাৰপিছতে এয়া বাবু খাইছেনে বাবুৱে খাই আছে আৰু আমাৰ মা আৰু গুণগুণ একদম লাষ্টত বহি আছে সেইকাৰণে একো দিয়া নাই এক খালী কলপাত লৈ বহি আছে তাৰপিছতে এয়া দেখিছে এইগৰাকীক বাৰু সকলোৱে চিনিয়ে পায় এয়া চবেই খাই আছে এয়া ভাইটি গাহৰি মানে ভাইটিয়ে ৰিমনৰ লগত বোলে নাখালে তাৰ পেটটো নভৰে বোলে সেইকাৰণে ৰিমনৰ লগত খাই আছে এয়া ৰিমন আৰু এয়া ৰিমনে খাই আছে এয়া মানে এয়া দেখিছে নহয় বায়েক ভায়েক আৰু ভাই বোৱাৰীয়েক একদম তিনিটা গোটেইকেইটা একেলগতে দেখিছে আৰু বাকীখিনি দেখুৱালোঁ আপোনালোকক এয়া নবৌহঁত আছে গোটেইখিনিয়ে খাই আছে আৰু এয়া দাদা আছে আমাৰ টিকলি এইজনী টিকলি নয় ভাত খালে কেইটামান সুদা ভাত আৰু এইটো সঞ্জু আছে সঞ্জু আমি গোটেইখিনি একেলগতে খাম এয়া আমাৰ অনন্তদাই ভাত দি আছে এইয়া অনন্তদা এপাক চাই দিয়ক এইয়া অঁ আমাৰ একদম মায়ে একদম বেলেগ আজি টুপি এটা পিন্ধি আছে আকৌ দেই মা ভাল লাগিছে দেখি আপোনাৰ সকলোৱে খানা খাই আছে আমাৰ খানা হৈ গ'ল আৰু এয়া পাপা বহি আছে এইয়া পাপাই খানা খাই আছে এইয়া বিহু শুভেচ্ছা জনালোঁ আপোনালোকক বন্ধুসকল আপোনালোকক হওক আনন্দৰে ফূৰ্তি কৰক লোকক অশান্তি নকৰিব দেখিলে আৰু পাপাই কি ক'লে শুনিলে সকলোৱে আৰু গোটেইখিনিক দেখুৱালোঁ আৰু এয়া সকলোৱে খাই আছে এইয়া চব
নব নাচিবলৈ মন গৈছে আৰু এতিয়া বোলে নবই নাচিব কৈছে আৰু এতিয়া বৌক আমি নচুৱাম গাহৰি মাংস ষ্টিকত দি থৈছোঁ এইয়া গাহৰি মাংস ষ্টিক দেখিছে কি সুন্দৰভাৱে দি থৈছে এইয়া ষ্টিক গাহৰি মাংস ষ্টিক ব্ৰেকফাষ্ট জুই জ্বলি আছে এয়া নব বহি আছে একদম গোটেইখিনি আছোঁ এতিয়া একদম আমাৰ ডেকা সন্থাটো ভাত খাবলৈ বাকী আছে বাকী চবেই খালে আমাৰ ইয়াতে সৰু ছোৱালীজনী আছে দেখুৱাই দিছোঁ এয়া চব দেখিছে এতিয়া আমাৰ গোটেইখিনিয়ে নাচিব এইজনী ৰিমন এইজনী বৌ ৰেডি আছে নাচিবলৈ গুণগুণ শুলে যিহেতু এয়া বৌক কৈছোঁ এতিয়া গুণগুণক তলত শুৱাই দিবলৈ আৰু বৌ নাচিবলৈ এইবাৰ বৌ আহক উঠি আহক মানে কেলৈ মই ভিডিঅ'ত কৈ দিছোঁ আপুনি নাচিব লাগিবই আৰু মানে মই সকলোকে কৈ দিলোঁ বৌয়ে নাচিব বুলি এতিয়া নানাচিলে মানে গোটেই অসমবাসী ৰাইজে বেয়া পাব সেইকাৰণে আপুনি আহিব লাগিব আহক 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 বৌ আহক হাঁহিব নালাগে মই দাঁতকেইটা দেখিছোঁ আপোনাৰ আপুনি ওলাই আহক তাৰপৰা আহক না বৌ আহক আহিব লাগিব আপুনি গুণগুণে তলত দিয়ক গাঁৱতো দিছোঁ খুৱাই থৈ দিয়ক আপুনি আহক আমাৰ নং খোৱা নাই এয়া নং এইজনী নং দেখিছে তাই চিঞৰ বাখৰ কৰি আছে অঁ নং টোপনি ধৰিছে নি অ' হামি আহিছে বৌ আহক আহিব লাগে আহক আহক তেতিয়া ভাল লাগিব আহক তেতিয়া মাঘৰ বিহু লাগিব নহ'লে ভালেই নালাগিব দাদাও কান্দি আছে বোলে ভাৰতী অহা নাই বোলে নাচিবলৈ মোৰ মনটো বেয়া লাগিছে বোলে আপুনি আহিলে ভাল লাগিব আহক বৌ পলমি বৌ উঠিবই পৰা নাই মানে ভাত কেইটামান বেছিকৈ খাই দিলে বৌয়ে আৰু এতিয়া বৌ উঠিব পৰা নাই এতিয়া উপায় নাই কৰিম কি আৰু বোলো হ'ব দিয়ক আৰু যদি বেছিকৈ খালে অকণ বহি লওক বোলো আপুনি আৰু তাৰপাছত আপুনি নাচিবলৈ আহিব বোলো তেনেকৈ ক'লোঁ আৰু বৌ আহি আছে মানে এয়া এইয়া চব গেং গোট খাই আছে এয়া নবৌ টোপনি ধৰিছে বৌ একদম ডাঙৰ এটা হাঁহি মাৰিছে এয়া চক এইয়া হামি এইটো বৌ দেখুৱাই দিয়ক চবকে হামিটো মাৰি নবৌৱে দিছে নাই হামি মাৰিছে আৰু দেই নবৌ মজা বৌ আমাৰ ৰিমনহে একদম চাইলেণ্ট হৈ আছে আৰু দেই ৰিমনে নাচিব ছোৱালীজনী মানে দি দিলে আৰু ভাইটিক তাৰপিছতে এয়া অনন্তদা এতিয়া গাহৰি মাংস পুৰি আছে ষ্টিকত আৰু এতিয়া নচা ষ্টাৰ্ট হৈ যাব 1 2 3 বুলি কৈ দিয়া মাতে চব দৌৰিব নাচিবলৈ চাই থাকক মই কৈ আছো এইয়া গাইছ চব নাচিব আপোনাৰ সঞ্জু 1 2 3 চবেই নাচিব আপোনাৰ তুমি ৰেডি হৈ যোৱা এয়া সঞ্জু গ'লে আৰু চব এয়া সঞ্জু গৈ আছে চব নাচিব ৰেডি হৈ গ'ল এই আছে
এয়া দেখিছা ষ্টিকত দিয়া গাহৰি মাংস, ইয়াতে আমি ধনিয়া এড কৰি দিছোঁ। এয়া গাইছ ৰাতি 12টা বাজি গৈছে আৰু আমি ভাত খাবলৈ ষ্টাৰ্ট কৰি দিলোঁ। এয়া দাদা আছে অনন্ত দা, এইটো সঞ্জু, এয়া দাদা, ভাইটি বাহিৰত বহি আছে যিহেতু, আৰু মইতো বহি আছোঁ বাৰু। মই আপোনাক ডাইৰেক্ট দেখুৱাব নোৱাৰোঁ, এই মোৰ কাঁহীখনকে দেখুৱাই দিছোঁ। আৰু আমি গোটেইখিনি খানা খাই আছোঁ, এইয়া গোটেইখিনি। নাই নাই নাই, মোক দেখুৱাব নালাগে, মোক দেখুৱাব নালাগে। মই একদম গোটেই মাথা চাথা গামোচা মাৰি আছোঁ, একদম জিলিকি যাব। ৰাতি এটা 1:30 বাজিছে, যিহেতু আমি ভেলাঘৰত আছোঁ। আৰু এয়া দেখিছে বেক চাইডে ভেলাঘৰ, আৰু এয়া জুই জ্বলি আছে। ভাইটি আছে, সঞ্জু আছে, অনন্ত দা আছে, দাদা আছে, গোটেইখিনি আমি বহি আছোঁ। আৰু এটা বহুত খুবেই ভাল লাগিছে, সুন্দৰ, আৰু পথাৰৰ এটা আমেজিং বেলেগ যিহেতু। আৰু এইটো ভাইটি আৰু দাদাই কি কৰি আছে মই সেয়াও দেখুৱাই আছোঁ। অনন্ত দা আছে লগত, মোৰ লগত। এয়া দেখিছে অনন্ত দা, এয়া, আৰু দাদা তলত শুই আছে। ইয়াৰ ইণ্টাৰেষ্টিংটো বেলেগ এটা হয়। আৰু যিহেতু আমি ৰাতিপুৱা 5টামান বজালৈকে থকা হ'ব ইয়াতে ভেলাঘৰত। আৰু অলপ দেৰি আগত দেখুৱাইছিলোঁ আপোনালোকক, ভাত খোৱাটো দেখুৱাইছিলোঁ, আৰু এতিয়া আমি ভেলাঘৰত থকাটো দেখুৱাই আছোঁ। আৰু বাকীখিনি দেখুৱাই থাকিম, ৰাতিপুৱালৈকে দেখুৱাই থাকিম। চাই থাকিব ভিডিঅ'টো শেষলৈকে। নাই নাই, মেজি জ্বলাবলৈ হৈ গ'ল। ভাইটি কেইটা বাজিছে দেখুৱাই দিয়া টাইমটো। টাইমটো দেখুৱাই দিয়া, টাইমটো দেখুৱাই দিছা। এয়া গাইছ শুই আছে অনন্ত দা আৰু দাদা, আমি টাইমটো দেখুৱাই দিছোঁ। আৰু এতিয়া 2:46 হৈছে। 2:46 হৈছে টাইম। 2:46 আৰু শুই আছে দাদা। এইয়া সঞ্জু দেখুৱাই দিয়া ভালকে। এইয়া আৰু অনন্ত দাক দেখুৱাই আছে একদম এতিয়া পুৰা ওচৰত। মেজি জ্বলাবলৈ গৈ জ্বলাকে থৈ যোৱা গা ধুই, আমি গা ধুব নোৱাৰো, থৈ সুধিব। উঠা 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 বহুতে খোলা দাদা, ব'লা উঠা উঠা ওলাইছিলে নহ'ব, বহুতেই খোলা। এ দেখিলে দাদা বহুত দেৰি শুলে যিহেতু, আৰু দাদাক এতিয়া টানি মেলি উঠালো। এয়া সঞ্জু আছে লগত, এইয়া দাদা উঠি গ'ল, উঠাই দিলো। দেখিছে নহয়, দাদাক উঠাই দিলো আমি টানি মেলি। এইয়া চব সঞ্জুৱে পুৰা দাঙি আছে। এইয়া সঞ্জুৱে দাঙি আছে পুৰা। দেখিছে 3টা বাজিছে বুলি কৈছে সঞ্জুৱে। সঞ্জু কেইটা বাজিলে? এই দেখিছে 3:01, আৰু আমি জুই জ্বলাই থৈছো, এয়া বহি আছো। এইটো সঞ্জু, এইটো ভাইটি, একদম দাদা। এয়া দাদা, দাদা একদম মানে বহি বহি টোপনি মাৰি আছিলে। এইয়া দাদা চকু মেল খাই গ'ল এতিয়া ভিডিঅ' কৰা দেখি। দেখিছে এইয়া দাদা, টোপনি ধৰিছে নি? না না না, আপুনি আমি যাব পাৰিম নেকি এতিয়া? আমি মানে ইটো পৰ্যায়লৈ যাম, মানে এই কেম্পত যাম এতিয়া, মানে যাওঁ। আপুনি আকৌ বোলে টোপনি মাৰি থাকিব নেকি আকৌ, মইতো কণ্টেক্ট কৰি যায় নহয়, টোপনি নামাৰে, যাব পাৰোঁ না? আপুনি মাথাটোৱে জোকাইছে, মুখে ইংগিতহে দিছে। এতিয়া কথাটো বেয়া হৈছে ইংগিত দিয়াটো। এতিয়া যাব পাৰিম মানে আমি। আমি এতিয়া ইপিনে যামগৈ। এয়া আমাৰ একদম জুই জ্বলাই থৈছোঁ, ধুনীয়াকৈ জ্বলি আছে, জুই ওচৰত বহি আছোঁ গোটেইখিনি। আৰু অনন্ত দা একদম এইয়া ভেলাঘৰৰ ভিতৰত পুৰা শুই আছে। অনন্ত দাকো দেখুৱাই আছোঁ মই ভালকৈ। এয়া গাইজ দেখিছে 3:30 হৈছে, দাদা বোলে ঠাণ্ডা লাগিছে। সঞ্জু একদম ধুনীয়াকৈ সজাই আছে, এয়া চাওক নকইনা নিচিনাকৈ। এয়া চাওক, সঞ্জু সুধি ল'বা ঠাণ্ডা লাগিছে নে? ঠাণ্ডা লাগিলে আকৌ বেলেগ ব্যৱস্থা কৰিম। মুখখন ঢাকি দিয়া, ঠাণ্ডা লাগি যাব।
মোক চব ফাটি যাব পাৰে ন ক'ব নোৱাৰি অকণমান ওচৰলৈ আহি এইটো চাইডে বহি লওক দাদা ঠাণ্ডা লাগিছে নি এতিয়া হা চাওঁ এনেকৈ ভাল লাগিছে আপোনাক দেখিছা এই মজা দাদা এই মজা লাগিছে আপোনাক দেখি দাদা ঠাণ্ডা লাগিছে নি এতিয়া দাদা ঠাণ্ডা লাগিছে নি ঠাণ্ডা না লগা বাইদেউ ঠাণ্ডা না লগাবলৈ আৰু এতিয়া চাৰে তিনিটা হৈছে এইটো ভাইটি এইটো সঞ্জু এইটো আমি এতিয়া ফুৰিবলৈ যাম আমি যাম এতিয়া ফুৰিবলৈ যাম এতিয়া সেই লাইটটো জ্বলি আছে দেখিছে আমি তালৈ যাম এতিয়া আৰু তাত গৈ ভিডিঅ' বনাম দেখুৱাই থাকিম এয়া মেজি দেখিছা গাইজ এইটো মেজিটো চব দেখুৱাইছোঁ যিহেতু গাঁৱত পাতিছে মেজিটো দেখুৱাই দিছোঁ সকলোকে এইটো মেজিটো দেখিলে এতিয়া ৰাতিপুৱাই গ'ল যিহেতু 5:30 হৈছে আৰু মই ঘৰলৈ আহি আছোঁ ঘৰৰ মানুহ কোনো উঠা নাই সকলোকে জগাই দিম এতিয়া ঘৰত আৰু দাদা তাতে ভেলাঘৰতে আছে অনন্ত দা আছে ভাইটি শুই আছে একেবাৰে মানে সাৰ পাই আছোঁ আৰু সঞ্জু আৰু মই তাৰপাছতে এতিয়া ঘৰৰ মানুহক জগাম যিহেতু এবাৰ আমাৰ মেজিটো দেখুৱালোঁ মেজিটো অলপ আঁতৰত আছে যিহেতু তাৰপিছতে মাহঁতক জগাওঁ মানে ৰঙা আলুটো এতিয়া মানে সিজাব লাগিব অকণমান টেষ্ট কৰিব লাগিবতো সেইকাৰণে মানে মাহঁতক জগাই দিমগৈ যিহেতু মাহঁতক খোৱা আজি দেৰিও হ'ল যিহেতু 12টা বাজি গ'ল মাহঁতক শুওঁতে আৰু ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু যদি ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ সকলোখিনি কৰি দিব আৰু বিহু শুভেচ্ছা থাকিল সকলোলৈ আৰু গুড মৰ্ণিং বুলিয়ে ক'ব লাগিব যিহেতু ৰাতিপুৱালে যিহেতু 5:30 আজি বিহুৰ দিনাখন যিহেতু আজি এইটো ভিডিঅ' মই বিহুৰ দিনাখনেই আপলোড কৰিম সকলোলৈ বিহু শুভেচ্ছা থাকিল আজিলৈ বাই বাই গাইজ দেখিলে ঘৰৰ মানুহ সকলোকে জগালোঁ মা উঠিলে আৰু নবৌ উঠি আছে ভাই বোৱাৰীজনীও উঠি আছে আৰু ৱাইফকো উঠাই থৈ আহিছোঁ আৰু মই পথাৰলৈ আহি আছোঁ যিহেতু মোৰ ভাইটি এটা খোলালি এটা তাতে আছে মানে আৰু বাকী জেঠেই শালপুতি গোটেইখিনি আমি তাতে আছোঁ ঘৰলৈ অহা নাছিলোঁ মাহঁতক এতিয়া উঠাই দিলোঁ যিহেতু বয়সো হৈছে যিহেতু বয়স অনুযায়ী ধৰক মানে টোপনি ক্ষতি কৰিবলৈ অলপ দিগদাৰ হয় যিহেতু মা পাপাক মই ঘৰত আহিবলৈ দিলোঁ শুবৰ কাৰণে আৰু আমিখিনি আছিলোঁ যিহেতু গোটেইখিনি আমি যিহেতু ডেকা হৈ আছোঁ আমি কিন্তু টোপনি ক্ষতি কৰাটো একো ডাঙৰ কথা নহয় আমিখিনি আছিলোঁ নৱহঁতক জগাই থৈ আহিছোঁ আৰু নৱহঁত উঠি আছে আৰু নৱহঁত অহা পাছৰখিনি মই দেখুৱাই থাকিম চাই থাকিব আপোনালোকে